হেল্ল' ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম নৱম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 6 অধ্যায়ৰ নামটো হৈছে ৰেখা আৰু কোণ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'ৰ জৰিয়তে আমি এইটো অধ্যায়ৰ আমি এক্সাৰসাইজ অনুশীলনী 6.2 কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 আৰু কোৱেশ্চন নম্বৰ 6 আমি সমাধান কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জনাও ইয়াৰ আগৰটো ভিডিঅ'ত আমি এইটো এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 1 2 3 আমি সমাধান কৰাৰ লগতে এক্সাৰসাইজৰ বিষয় যেটো বিষয়টো আছিল সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখা সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিছিলো সমান্তৰাল ৰেখাত যেতিয়া তিৰ্যক ৰেখা হয় সমান্তৰাল ৰেখা এনেকা সমান্তৰাল ৰেখাত এডাল যদি তিৰ্যক হয় তেতিয়া কি হয় আমাৰ কোণৰ সৃষ্টি হয় হয়নে নহয় এই কোণবোৰ আমাৰ নাম আছে কোণবোৰৰ কিছুমান আমাৰ ধৰ্ম আছে যেনে অনুৰূপ কোণ ঠিক আছে একান্তৰ অন্তকোণ একান্তৰ বহিকোণ ছেদকৰ একেফালৰ অন্তকোণ এই আটাইবোৰ বিষয় আমি আগৰটো ভিডিঅ'ত ধুনিয়াকৈ আমি আলোচনা কৰি থৈছো তোমালোকে অনুগ্ৰহ কৰি পিনি এই ভিডিঅ'টো চাই লবা নহলে আজি ভিডিঅ'টো তোমালোকে বুজি নাপাবা ঠিক আছে তেন্তে আৰম্ভ কৰিছো আজিৰ ভিডিঅ' আহিছো আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 চিত্ৰ 6.31 যদি PQ সমান্তৰাল ST হয় তাৰ মানে এইটো চিত্ৰত আমাক PQ ডাল এডাল PQ ন এডাল সমান্তৰাল কাৰ লগত সমান্তৰাল ST লগত সমান্তৰাল হয়নে সমান্তৰাল মানে আমি জানো যেডাল ৰেখা যদি হেতৰ মাজত জোৰ পৰা হক হেতৰ দূৰত্বটো সদায় সেম মানে হেম এই এফালে যিমান দূৰত্ব হ'ব এফালে একে দূৰত্ব হ'ব হেতক যিমান বঢ়ালেও হেতৰ মাজত কটাকটি নহয় হয়নে নহয় আমি তেনেকৈ পাইছো সমান্তৰাল ৰেখা লগতে কি দিছে PQR এংগল PQR এটো PQR এইটো এংগলৰ মান কিমান লিখা আছে কিমান 110 ডিগ্ৰী 110 ডিগ্ৰী আৰু এংগল RST এইটো কোণ মান কিমান দি আছে 130 ডিগ্ৰী তেন্তে QRS নিৰ্ণয় কৰা QRS এইটো কোণৰ মান কি কৈছে আমাক উলিয়াবলৈ দিছে ঠিক আছে এই কোণটো আমি প্ৰশ্নবোধক চিন দিছো এই কোণৰ মানটো আমাক কি কৈছে উলিয়াব দিছে গতিকে আমি উলিয়াম চিত্ৰতে এটোকে ব্যৱহাৰ কৰিম সলিউশন আৰু গিভেন সমাধান দিয়া আছে আমাক কি দিয়া আছে PQ সমান্তৰাল ST হয়নে নহয় লগতে আমাক কি দিছে এংগল PQR কি হ'ব 110 ডিগ্ৰী হয়নে নহয় আৰু কি দিছে এংগল RST 130 ডিগ্ৰী আমাক কি উলিয়াব কৈছে QRS হয়নে নহয় কিমান হয় আমাক উলিয়াবলৈ দিছে এতিয়া আমাক আছে চোৱা ইংগিত দিছে হিন্টস দিছে যে R বিন্দুৱে যোৱাকৈ ST ৰ সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা এই চোৱা এই হৈছে আমাৰ ST ঠিক আছে হয়নে এই R বিন্দুৰ পৰা আমাক কি কৈছে ST ৰ লগত সমান্তৰাল লগ এডাল কি আঁকিব কৈছে আমাক ৰেখা আঁকিব কৈছে নেকি মানে ঠিক আছে মানে R যেনিবা নামটো কি হ'ব ST RST ন ইয়াতে আমি লিখিম R কি নাম দিও STU এটো দিছো মই U ঠিক আছে RU এই বিন্দু এই ৰেখাডালৰ নাম কি RU যেটো নেকি কাৰ লগত সমান্তৰাল হ'ব ST ৰ লগত সমান্তৰাল হ'ব গতিকে আমি যেহেতু চিত্ৰ এটা আমি আঁকিলো নহয় এটা কাম কৰি ইয়াক মই ঠিক আছে চিত্ৰটো এবাৰ তলত ইয়াৰ সাইডত ৰাখি দিছো দেই এবাৰ মই নিজে আঁকিম চিত্ৰটো তেতিয়া বেছি ভাল হ'ব নেকি বাৰে বাৰে নলে ওপৰত জুমিব লগিয়া হৈছে না এনেকৈ আছিলে ন এইটো S T Q P লৈছে R হয়নে নহয় আমাক এই কোণৰ মানটো কিমান দিছে 130 ডিগ্ৰী এই কোণৰ মানটো কিমান দিছে 110 ডিগ্ৰী এটা আমাক উলিয়াব কৈছে এইটো কোণৰ মান হয়নে নহয় এইটো কোণৰ মানটো আমাক উলিয়াব দিছে খালি আমাক কি কৈছে R বিন্দুৰ পৰা এডাল কি আছে ৰেখা আঁকিব কৈছে হয়নে নহয় যেটো আমি এটো অংকন কৰিম এক্সট্ৰাকে যেটো নেকি RU যেটো নে এই RU ডাল কাৰ লগত সমান্তৰাল হ'ব RU ডাল সমান্তৰাল হ'ব মানে এনেকৈ আঁকিছো আৰু RU ডাল কাৰ লগত সমান্তৰাল হ'ব এটো মানে বহাই দিছো এনেকৈ হয়নে নহয় RU ডাল কাৰ লগত সমান্তৰাল ST লগত সমান্তৰাল কথাটো বুজি পালা নহয় RU ডাল কাৰ লগত সমান্তৰাল ST লগত বা এটো নালাগে এটো নহলে আমাৰ ওলাই যাব অংকটো ঠিক আছে RU ডাল কাৰ লগত সমান্তৰাল ST গতিকে এটো আমি এক্সট্ৰাকে আঁকি হুমালো গতিকে আমি লিখিবলৈ যে অংকন বুলি কৈ পিনে এটো লিখিব লাগিব অংকন আমি কি অংকন কৰিলো RU সমান্তৰাল ST কৈ ঠিক আছে অংকন কৰা হল এই বস্তুটো তোমালোকে লিখি দিব লাগিব আমি নতুনকৈ RU ডাল আঁকিলো নহয় কাৰ লগত সমান্তৰাল লাগে ST লগত গতিকে লিখিছো অংকন বুলি লিখিছো যে RU সমান্তৰাল ST কৈ
ST হোৱাকৈ অংকন কৰা হ'ল ইয়ালৈকে ঠিকে আছে এতিয়া চাবা আমাক কি দিছিল যে PQ সমান্তৰাল ST এটা আমি নেক্সট আমি কি অংকন কৰিলো যে RU সমান্তৰাল ST কেছটো বুজি পালা নহয় এতেকে PQ সমান্তৰাল ST RU সমান্তৰাল ST এতেকে আমি কি লিখিব পাৰো PQ সমান্তৰাল RU এনেকুৱা কথা মই আগৰ ভিডিওটোত কৈছো তোমালোকে ভিডিওটো চাবা দেই গতিকে PQ সমান্তৰাল RU হ'ব এতিয়া চোৱা তাৰ মানে কি হ'ব এডাল চাবা দেই এডালৰ লগত সমান্তৰাল আছিল আকৌ এডালৰ লগত সমান্তৰাল মই পইণ্টাৰটো মন কৰিবা এতেকে এই দুডালো কি হ'ব সমান্তৰাল হ'ব কথাটো বুজি পালা এতিয়া এই দুডাল যদি সমান্তৰাল হয় তেন্তে এই QR ডাল কি হ'ব এইটো যদি মই এনেকৈ যদি বহাও ইয়াক ঠিক আছে অকমান যদি এনেকৈ যদি বহাই পিনি চাও চাবা দেই বহাই দিওঁ আৰু এই এডাল এনেকৈ বহাই দিলো বুজিবৰ কাৰণে এটা কিছু এটা এক্সেল ৰাখিব নালাগে তোমালোকে তাৰ মানে কি QR ডাল কি হ'ব এই PQ আৰু RU কাৰণে কি হ'ব তিৰ্যক হ'ব হয়নে নহয় কথাটো তোমালোকে ভালকৈ মন কৰাচোন হয়নে নহয় বাৰু PQ ডাল কাৰ লগত QR ডাল কি হ'ব PQ আৰু RU কাৰণে কি হ'ব তিৰ্যক হয় আৰু তিৰ্যক হ'লে কি হ'ব এই দুটা কোণ চাবা দেই মই ভালকৈ মন কৰিবা এইটো কোণ চিত্ৰটো ডাঙৰ কৰিছো এই কোণটো আৰু চাবা দেই এই গোটেই কোণটো কি হয় একান্তৰ অন্তকোণ হয় হয়নে নহয় মই একান্তৰ অন্তকোণ অনুৰূপ কোণ একান্তৰ বহিকোণ আৰু ছেদকৰ একেফালৰ অন্তকোণ এই বিষয়ত ধুনীয়াকৈ আলোচনা কৰিছো তোমালোকে চাই ল'বা ঠিক আছে আগৰ ভিডিওটো চালেই হ'ল এক্সাৰসাইজ 6.1 ৰ কোৱেশ্চন নম্বৰ 1 2 3 যত সমাধান কৰিছো তাৰ আগৰ ভিডিওটো এই ভিডিওতে মই আলোচনা কৰিছো গতিকে এই দুটা কোণ কি হ'ব একান্তৰ অন্তকোণ হ'ব তাৰ মানে PQR আৰু কি হ'ব QRU এই দুটা কোণ কি হ'ব একান্তৰ অন্তকোণ আৰু একান্তৰ অন্তকোণবোৰৰ মানবোৰ কি হয় সেম হয় ঠিক আছে গতিকে আমি লিখিম যে এতেকে আমি লিখিম যে এংগল PQR is equal to angle QRU হয়নে QRU এইটো চোৱা এই দুটা চোৱা এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব কাৰণটো কি একান্তৰ এনেকৈ লিখিব কাৰণবোৰ লিখি যাব লাগে দেই তেতিয়া নম্বৰ পাবা একান্তৰ অন্তকোণ হৈ গ'ল এতিয়া চোৱা এতিয়া তোমালোকে চাবা মই লিখিছো এংগল PQR এইটো এইভাগে থাকিব is equal to QRU এই চাবা এই কোণটো ভালকৈ চোৱাচোন তোমালোকে QRU এই কোণটো দুটা কোণ আছে এটা কোণ হৈছে এইটো কোণ চাবা দেই এটা হৈছে এইটো কোণ হয়নে নহয় ভালকৈ চোৱাচোন এই গোটেই কমপ্লিট কোণটোত কেইটা কোণ আছে এটা হৈছে এইটো কোণ যাৰ নামটো কি QRS হয়নে আৰু আনটো নামটো কি আমাৰ SRU হয়নে নহয় তোমালোকে ভালকৈ মন কৰাচোন SRU তেন্তে মই QRU ঠিক আছে ছাত্ৰ ছাত্ৰীসকলে এতিয়া আমি কি পালো যে PQ টো কাৰ লগত সমান্তৰাল PQ ডালো কাৰ লগত সমান্তৰাল RU লগত সমান্তৰাল এতিয়া চাবা এটাকে আমি অংকটো কৰিম তোমালোকে ভালকৈ মন কৰিবা যদি এতিয়া যেহেতু RU আৰু ST কি হয় সমান্তৰাল হয় তেন্তে এইডাল কি হৈ গ'ল হেতৰ মাজত হেতৰ কাৰণে কি হৈ গ'ল তিৰ্যক হৈ গ'ল হয়নে নহয় তিৰ্যক ৰেখা আৰু কি হ'ব এইডাল কি হ'ব তেন্তে তিৰ্যকৰ একেফালৰ এই কোণটো আৰু মানে এই য'ত 130 ডিগ্ৰী কোণ আৰু এইটো কোণ দেই ভালকৈ মন কৰিবা এই কোণটো এইটো 1 নম্বৰ যদি কোণ দিওঁ এই 130 ডিগ্ৰী কোণটো আৰু 1 নম্বৰ কোণটো দুইটা মিলিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব কাৰণ আমি পাইছো যে তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় গতিকে মই এনেকৈ লিখিম ইয়াৰ নামটো কি এংগল SRU দেই প্লাস আৰু কি হ'ব RST হয়নে নহয় বা কি আছিল RST হয় বা TSR হয়নে নহয় আমি এটা এনেকৈ লিখিম যে RST প্লাস এই এংগলটো ভালকৈ মন কৰিবা এইটো এংগল SRU আমি লিখিম এংগল SRU ইজ ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব কিয় হ'ব এটো কাৰণ কি তিৰ্যকৰ মানে ছেদকৰ তিৰ্যকটো ছেদক বুলি কয় নহয় ছেদকৰ একেফালৰ অন্তকোণৰ সমষ্টি হয়নে সমষ্টি তো এংগল RST ৰ মান দিয়া আছে মোক চোৱাচোন গিভেনত চোৱা RST মান কিমান দিছে 130 ডিগ্ৰী দিয়া আছে গতিকে এটো কিমান ডিগ্ৰী হ'ব 130 প্লাস
SRU কি এংগুল SRU ইজ ইকুৱেল টু 180 ইয়াৰ পৰা আমি কিহৰ মান পাম SRU মান পাম SRU ইজ ইকুৱেল টু কি হ'ব 180 মাইনাছ 130 য'ত SRU ৰ মানটো হ'বগৈ 50 ডিগ্ৰী চোৱা SRU কোনডাল আছিলে এইটো চোৱাচোন SRU এইটো আছিলে এইটো কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী হ'ব হৈ গ'ল ইয়ালৈকে ঠিকে আছে আকৌ চাবা মন কৰিবা PQ ডাল কাৰ লগত সমান্তৰাল RU লগত সমান্তৰাল হয়নে না আমি এইটো লিখি লৈছো নহয় ইয়াত লিখি লৈছো না PQ সমান্তৰাল RU তেন্তে এইটো কোণ চাবা দেই এইটো কোণ আৰু এই গোটেই কোণটো ভালকৈ মন কৰিবা এই কোণটোটা কি হ'ব সেইটো কি হ'ব একান্তৰ অন্তঃকোণ হয়নে নহয় হেতক আমি লিখিম এংগুল PQR এংগুল PQR ইজ ইকুৱেল টু এংগুল কি হ'ব চাওচোন এংগুল QRU এংগুল QRU ইজ ইকুৱেল দুটা সমান কাৰণটো কি একান্তৰ অন্তঃকোণ দেই এটো ভালকৈ তোমালোকে চাই লোৱা যদি বুজা নাই এটো চাই লোৱা এইটো এইডাল সমান্তৰাল কাৰ লগত RU লগত এইডাল হৈছে এটো কাৰণে তিৰ্যক হ'ব তিৰ্যক হ'লে এই দুটা কোণ কি হ'ব একান্তৰ অন্তঃকোণ এতেকে PQR ৰ মান কি 110 গতিকে QRU ৰ মানো কি হ'ব এতেকে আমি কি হ'ব PQR ৰ মান 110 ডিগ্ৰী গতিকে এতেকে QRU ৰ মানটো কি হ'ব 110 ডিগ্ৰী হ'ব এই মন কৰা চোৱা এই চিত্ৰটো আকৌ দেখাইছো এটো যে 110 তেতে এটো কিমান ডিগ্ৰী হ'ব গুটেটো 110 হ'ব হয় না গুটেটো যদি 110 ডিগ্ৰী হয় আকৌ এই গুটেটোৰ এইটো পোৰশন কিমান কোৱাচোন এইটো পোৰশন 50 ডিগ্ৰী হয় না নহয় তেন্তে এই পোৰশনটো কিমান হ'ব এটো 60 ডিগ্ৰী হ'বগৈ কেছটো বুজি পালা না এই গুটেটো 110 এটো যদি 50 ডিগ্ৰী হয় তেন্তে এই 50 ডিগ্ৰী কোণটো আৰু এই কোণটো মিলাই যাৰ মই যেটো আমাক উলিয়াব লাগে ইয়াক x দিছো ঠিক আছে নামটো এই x কোণটো আৰু 50 ডিগ্ৰী কোণটো দুটা মিলিলে কি হয় এই গুটেটো হয় আকৌ গুটেটোৰ মান কিমান পাইছো আমি 110 পাইছো গতিকে এই কোণটো মানটো কিমান হ'ব আমাৰ 60 হ'ব তেতিয়া 60 + 50 কি হ'ব 110 হ'ব গতিকে ইয়াক আমি কৰি দেখাইছো অংকত কৰি দেখাম মই চিত্ৰটো তললৈ আনো বাৰে বাৰে ওপৰত এটা যাব নালাগিব সাগে এই চিত্ৰটো অকমান তলৰ ফালে আনিছো তেতিয়া আমাক আৰু অকমান সুবিধা হ'ব এতিয়া চাবা মই চিত্ৰ মতে লিখিছো আমি জানো আমাৰ কি হ'ব এংগুল QRU ঠিক আছে ইজ ইকুৱেল টু কি হ'ব এংগুল QRS হয়নে নহয় যেটো আমাক উলিয়াব লাগে QRS + কি হ'ব এংগুল SRU হয়নে এটা কি চোৱা QRU এই QRU ৰ মান কিমান পাইছো 110 পালো গতে QRU জাগাত এটো মুছি দিছো মই কি লিখিব পাৰো 110 ডিগ্ৰী লিখিব পাৰো আকৌ এংগুল QRS প্লাস এংগুল SRU মান আমি কিমান পালো চোৱাচোন এইটো চোৱা এইটো দে এইটো এংগুল SRU মান কিমান পাইছো আমি 50 ডিগ্ৰী পাইছো গতিকে আমি লিখিম এটো 50 ডিগ্ৰী এতেকে এংগুল QRS ইজ ইকুৱেল টু কি হ'ব 110 মাইনাস 50 ডিগ্ৰী এককটো মুছি দিছে এখানে মানে ইউনিটটো এতেকে QRS ইজ ইকুৱেল টু কিমান হ'ব 60 ডিগ্ৰী এইটো আমাক উলিয়াব কৈছে চোন আমাক উলিয়াব কৈছিল কি QRS প্ৰশ্ন চোৱাচোন আমাক কি লৈছে QRS গতিকে আমি QRS ৰ মানটো কিমান পালো আমি 60 ডিগ্ৰী পালো একদম সিম্পল প্ৰশ্ন ঠিক আছে ভাল প্ৰশ্ন আছিল এটো তোমালোকে এটো প্ৰথম পা চাই লোৱা এটা আমাৰ প্ৰথম চোৱা খালি চিত্ৰটো আকিবা দেই চিত্ৰটো তলত আছে কি আৰু আমাৰ চিত্ৰটো এটা আমাৰ মাজৰ চোৱা এটো আমাৰ শেষৰ চোৱা হৈ গৈছে এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 5 এটো চিত্ৰটো দেই এতিয়া চোৱা কোৱেশ্চন নম্বৰ 5 তে কি কৈছে চিত্ৰ 6.32 এটো চিত্ৰ 6.32 যদি AB সমান্তৰাল এই AB ডাল কাৰ লগত সমান্তৰাল CD লগত সমান্তৰাল ইয়ালৈকে ঠিকে আছে মুছি দিছো আকৌ মই লগালো মুছি দিলে লেতৰা হৈ থাকি যায় নহয় হয় নহয় এংগুল APQ এংগুল পইণ্টাৰটো চাবা APQ ইয়াৰ মানটো কিমান ডিগ্ৰী কৈছে 50 ডিগ্ৰী আকৌ আৰু PRD মান কিমান 117 ডিগ্ৰী ঠিক আছে তেন্তে আমাক কি উলিয়াব কৈছে x আৰু y মান উলিয়াব কৈছে এটো x এটো আমাৰ y এই দুটা মান আমাক উলিয়াব কৈছে ছাত্ৰ ছাত্ৰীটো সকল এটা একদম সিম্পল প্ৰশ্ন চাবা দে মই তোমাক ইয়াতে দেখাই দিছো কেনেকৈ এটো কিমান হ'ব চাবাচোন দেই ভালকে মন কৰা এই AB ডাল কাৰ লগত সমান্তৰাল CQ লগত সমান্তৰাল তেন্তে এই PQ ডাল এডাল কি হয় হেতৰ কাৰণে কি হয় ছেদক হয়নে নহয় ভালকে মন কৰিবা ছেদক মানে এটো বহাই দিলে এনেকৈ বহাই দিলে ছেদক হয়নে নহয় ছেদক যদি হয় এই 50 ডিগ্ৰীটো এই কোণটো আৰু এই কোণটো কি হয়
একান্তৰ অন্তকোণ হয়নে নহয় একান্তৰ অন্তকোণ হ'লে এই 50 ডিগ্ৰী আৰু এই x কি হ'ব একে হ'ব এস সিম্পল হয়নে নহয় গতিকে তাৰ মানে কি x ৰ মানটো কি হ'ব ডাইৰেক্ট 50 ডিগ্ৰী হ'ব হয়নে নহয় কাৰণ কি এই দুটা কি একান্তৰ অন্তকোণ এক নম্বৰ কথা x ৰ মান ওলাই গ'ল এটা q ৰ মান b y মানটো ওলাই আছে চাবা দেই এতিয়া চাবা আকৌ a b ডাল কাৰ লগত সমান হ'লে c d লগত এতিয়া চাবা p r ডালো কি হয় ইয়াৰ হেণ্ডৰ কাৰণে ছেদক হয় হয়নে নহয় ছেদক যদি হয় এইটো কি এই কোণটো 127 ডিগ্ৰী টু কাৰ লগত মানে একান্তৰ অন্তকোণ হ'ব এইটো লগত এই গোটেইটো 50 ডিগ্ৰী আৰু y লগত কি হ'ব একান্তৰ অন্তকোণ তাৰ মানে 50 প্লাছ y ইকুৱেল কি হ'ব এই কোণটো কিমান ডিগ্ৰী আছে এই গোটেই কোণটো আৰু এইটো লগত সমান গতিকে এই কোণটো কিমান 127 হ'ব হয়নে নহয় এতেকে y ইকুৱেল কি হ'ব 127 মাইনাছ 50 এইটো আমি বিয়োগ কৰিলে আমাৰ আনসাৰ হ'ব 77 ডিগ্ৰী বাস ইমানে গতিকে এই দৰে আমি সলভ কৰিব লাগিব একদম ইজি প্ৰশ্ন হয় এটো নিশ্চয় বুজি পালা এটা আমি ইয়াকে আমি স্টেপ বাই স্টেপ কৰি দেখুৱাম গতিকে একদম ইজি প্ৰশ্ন আছিলে তো আমি এনেকৈ লিখিম চিত্ৰটো যদি আমি নিজৰ ফালৰ পৰা যদি আঁকি ল'ব পাৰোঁ তেতিয়া ভাল হ'ব নেকি ন তেতিয়া ভাল হ'ব দুডাল সমান্তৰাল ৰেখা এই দুডাল নাম কি এটা নাম হৈছে এ বি এটা নাম হৈছে চি ডি হয়নে এটো আমাৰ 127 ডিগ্ৰী টু y এটো 50 টু x এটো p এটো q ইয়ালৈকে ঠিকে আছে তে চাবা দেই গিভেন বুলি লিখি লওঁ সলিউশন গিভেন আমাক কি দিয়া আছে যে এ বি সমান্তৰাল চি ডি হয়নে নহয় আকৌ এংগুল দিয়া আছে এংগুল এ পি কিউ ইজ ইকুৱেল টু 50 ডিগ্ৰী আকৌ দিছে এংগুল পি আৰ ডি ইজ ইকুৱেল কি হ'ব 127 ডিগ্ৰী আমাক কি হৈছে x ৰ মান আৰু y মানটো আমাক উলিয়াবলৈ দিছে এটা মই চোৱা অথনি কৈছিলে মই কি লিখিব পাৰোঁ যে এংগুল এ পি কিউ ইজ ইকুৱেল টু কি হ'ব x হ'ব এ পি কিউ এইটো এংগুল চাবা দেই এইটো এংগুল যেটো বহুত ঘূৰাই আছোঁ মই এইটো এংগুল লগত x এইটো এংগুলটোৰ নাম কি x এই কোণটোৰ নাম x গতিকে এইটো কি হ'ব একান্তৰ অন্তকোণ হয় হয়নে নহয় এটোক আমি লিখিম একান্তৰ অন্তকোণ এতেকে x ৰ মানটো কি হ'ব এ পি কিউ মান আমি জানো x ৰ মানটো হ'ব 50 ডিগ্ৰী একদম সিম্পল একেদৰে আমি আকৌ লিখিম যে এংগুল এ পি কিউ প্লাছ y হয়নে নহয় এংগুল এ পি কিউ প্লাছ y ইজ ইকুৱেল কি হ'ব এইটো এই গোটেই কোণটো এই দুটা কোণক মই মানে এই গোটেই কোণটো দুটাকে বেলেগ বেলেগকৈ লিখিছোঁ এ পি কিউ হয়নে নহয় এ পি কিউ প্লাছ y ইজ ইকুৱেল টু এই কোণটো হ'ব নামটো কি পি ইয়াতে এটা বিন্দু এটা আছিলে ন বিন্দুটোৰ নাম কি আছিলে আৰ পি আৰ ডি হয়নে এইটো এই কাৰণটো একে কি একান্তৰ এটা কাম কৰিব পাৰোঁ আমি এটা ষ্টেপ বাই ষ্টেপ লিখোঁ এইটো কোন এই গোটেই কোণটোৰ নামটো কি হ'ব এ পি আৰ হ'ব হয়নে নহয় এ পি আৰ ইজ ইকুৱেল টু এংগুল পি আৰ ডি একান্তৰ অন্তকোণ হৈ গ'ল এতিয়া চোৱা এ পি আৰ মই কি লিখিব পাৰোঁ এ পি আৰ কি লিখিব পাৰোঁ এ পি কিউ প্লাছ কি লিখিব পাৰোঁ এংগুল এ পি কিউ প্লাছ মই কি লিখিব পাৰোঁ y লিখিব পাৰোঁ y ইজ ইকুৱেল কি হ'ব এংগুল পি আৰ ডি হৈ গ'ল এতিয়া আমি জানোৱে এ পি কিউৰ মানটো আমাৰ ওচৰত কি আছে এ পি কিউৰ মানটো হৈছে 50 ডিগ্ৰী y মানটো আমি উলিয়াম পি আৰ ডিৰ মানটো কিমান 127 ডিগ্ৰী হৈ গ'ল এতেকে y ইজ ইকুৱেল কি হ'ব 127 মাইনাছ 50 y ইজ ইকুৱেল কি হ'ব 77 ডিগ্ৰী বাস এইটো হৈছে ইয়াৰ আনসাৰ তোমালোকে প্ৰথম পৰা এবাৰ চাই লোৱা চিত্ৰটো আঁকি ল'বা তোমালোকে এইটো প্ৰথম চোৱা মানে x ৰ মানটো উলিয়াটো এইটো ইয়ালৈকে আৰু আমাৰ এইটো y ৰ মানটো উলিয়াটো ঠিক আছে হৈ গৈছে এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 টো চাবা হা চিত্ৰ 6.33 পি কিউ আৰু আৰ এছ দাপোন দুখন পৰস্পৰে সমান্তৰালকৈ ৰখা হৈছে এ বি আপতিত ৰশ্মিত পি কিউ দাপোনত বি বিন্দুত পৰিছে আৰু প্ৰতিফলন হৈ
BC পথেৰে গৈ RS দাপোনৰ C বিন্দুত পৰিছে এই ৰশ্মি আকৌ CD দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে প্ৰমাণ কৰা যে AB = CD ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো কোতে তোমালোকৰ অকমান বিজ্ঞানৰ কথা আহিব ঠিক আছে লাইট অফ ৰিফ্লেকশন তাৰ মানে এনেকুৱা হয় যদি এটো যদি এখন যদি আইনা হয় ঠিক আছে মন কৰিবা এই আইনাখনত যদি তোমালোকে যদি পোহৰ পঠিয়াই দিনা টৰ্চ মাৰি পিনি যেনে পোহৰতে পঠিয়ালা হয় না পোহৰটো কি কৰে ইয়াতে কি হয় ৰিফ্লেক্ট হৈ পিনি এই গতিত যায় হয় না নহয় এটো কি হয় এতিয়া ইয়াতে আমি যদি ইয়াক যদি আছে এই যিডাল হৈছে আমাৰ আইনা ঠিক আছে মন কৰিবা দেই এই আইনাখনত যদি আমি যদি ইয়াত যদি এটা যদি পাৰপেন্ডিকুলাৰ যদি আকো ঠিক আছে মন কৰিবা ভালকে মন কৰিবা এই আইনাখন যদি আমি যদি পাৰপেন্ডিকুলাৰ এটা যদি আকো তেন্তে এই কোণ দুটা কি হয় সমান হয় হেতু মানা হৈছে মানে প্ৰতিফলন মানে ৰিফ্লেকশনৰ ৰ হয় ল অফ ৰিফ্লেকশন বুলি কয় দেই এটো অসমত কলে আমি ক'ব লাগিব প্ৰতিফলনৰ নিয়ম ঠিক আছে বাৰু এটা চোৱা এনেকুৱা ধৰণৰ কথা এটা চোৱা এই যে মানে প্ৰশ্নটো বুজি লোৱা এনেকুৱা এই PQ আৰু RS দুখন আইনা ঠিক আছে দুখন দাপোন মানে চিনি পোৱা না আইনা আমি যত আমি নিজৰ চেহেৰা চাওঁ এই দুখন কেনেকৈ ৰাখিছে সমান্তৰালকৈ ৰাখিছে ইয়াত এখন আইনা ৰাখিছে এখন ৰাখিছে সমান্তৰাল মানে জানাই নহয় যত দুটাৰ মাজত মানে প্ৰতিটো কিবাতে দূৰত্বটো সেম মানে হেতৰ মাজত কেতিয়া কটাকটি নহয় হয় নহয় এটা চোৱা ইয়াৰ পৰা এটা কি কৰিলে কি বুলি কয় এবাৰ ৰশ্মি এটা পঠিয়াইলে ঠিক আছে এই বিন্দুৰ পৰা গল ৰশ্মিটো কোড কৰিলে PQ দাপোনত B বিন্দুত কি হল পৰিলে B বিন্দু পাক কি ৰিফ্লেক্ট হৈ গল তাৰ মানে প্ৰতিফলন হল দেই ৰিফ্লেক্ট বুজি পোৱা নহয় এৰ কোৱেশ্চন হয় আইনাখন যেন ইয়াৰ আছে ইয়াৰ পৰা যদি লাইটটো যায় এই লাইটটো যিটো বিন্দুত পৰিব এনেকৈ ৰিফ্লেক্ট হৈ যায় মানে আকৌ বিপৰীতমুখী লৈ ৰিফ্লেক্ট বুলি কয় যোৱাটোকে ৰিফ্লেকশন বুলি কয় এই B বিন্দুত পৰি পিনি B বিন্দুৰ পৰা ৰিফ্লেক্ট হল হি গৈ পিনি আকৌ পৰিলেগে RS দাপোনত ঠিক আছে RS দাপোনত কি হলে আকৌ পৰিলে নে RS দাপোনত ভুল হৈছে বাৰু RS দাপোনত আহি পিনি কোনটো বিন্দুত পৰিলেহি C বিন্দুত পৰিলে C বিন্দুৰ পৰা আকৌ ৰিফ্লেক্ট হৈ পিনি কলৈ গুচি গল এই D বিন্দুলৈ গুচি গৈছে বুলি কৈছে হয় না এটা আমাক প্ৰমাণ কৰিব লাগে যে এই AB আৰু CD টো আমাক সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে এতিয়া সো আমি এনেকা কৰিম আমি B ৰ পৰা BM ঠিক আছে BM বুলি বা যিকোনো নাম এটা দিপিনি BM বুলি এডাল কি ৰাখিম PQ ৰ কি সমান্তৰাল মানে পাৰপেন্ডিকুলাৰ হয় এডাল কি ৰাখিম আমি ৰেখা ৰাখিম একেদৰে C বিন্দুৰ পৰা আমি কি কৰিম CN বুলি কাৰ লগত পাৰপেন্ডিকুলাৰ কে মানে লম্ব হোৱাকৈ RS ৰ লম্ব হোৱাকৈ আমি কি কৰিম মানে কি হম আমি এডাল ৰেখা আঁকিম ঠিক আছে তেতিয়া কি হ'ব মই কৈছো নহয় যদি ইয়াত মই দেখাইছিল নহয় ৰাইটটা ইয়াৰ পৰা ৰিফ্লেকশন হৈ গল হয় না নহয় তো দাপোনখনৰ যদি আমি যদি পাৰপেন্ডিকুলাৰ ৰেখা এটা আঁকো তেন্তে এই দুটা কোণ কি হ'ব সমান হ'ব তাৰ মানে এই ইয়াতে দুটা কোণ ইয়াতে 1 নম্বৰ কোণ আৰু 2 নম্বৰ যদি কোণ যদি হয় এই কোণ দুটা কি হ'ব সমান হ'ব একেদৰে এইটো কোণ আৰু এইটো কোণ কি হয় সমান হ'ব ঠিক আছে মই অংকটো কৰি দিছো তোমালোকে অংকটো কৈ যাওঁতে মন দি যাবা বুজি পাবা ঠিক আছে এটা অকমান বিজ্ঞানৰ কথা অকমান হুমাই আছে এইখিনি জানিলে হ'ল প্ৰথমতে আমাক কি দিয়া আছে সলিউশন গিভেন হয়নে নহয় গিভেন আমাক কি দিয়া আছে PQ প্যাৰেলেল RS ঠিক আছে চিত্ৰত আমি আমাৰ ফালৰ পৰা এবাৰ ৰাখিছো এটা আমাৰ PQ এটো আছে আমাৰ RS এটো দাপোন হৈ গল এটা সোয়া A বিন্দুৰ পৰা ৰশ্মিটো গল হয় না নহয় এটো A বিন্দুৰ পৰা গৈছে গৈ পিনি কিন্তু বিন্দু লাগিছে ইয়াতে B বিন্দু লাগিছে মন কৰিবা B বিন্দুৰ পৰা আকৌ ৰশ্মিটো মানে ৰিফ্লেক্ট হল প্ৰতিফলন হৈ পিনি আকৌ RS দাপোনত কোনটো বিন্দুত পৰিছেহি C বিন্দুত পৰিছেহি মন কৰিবা C বিন্দুৰ পৰা আকৌ কি হ'ব এটো ৰিফ্লেক্ট হৈছে C বিন্দু পৰা এটো ৰিফ্লেক্ট হল ৰিফ্লেক্ট হৈ পিনি গৈ পিনি ক'ত গৈছে কোনটো বিন্দুলৈ গৈছে আমাৰ ৰবা D বিন্দুলৈ গতি কৰিছে এলৈকে ঠিকে আছে সকলোবোৰ এটা আমি লিখিলি PQ সমান্তৰাল RS এতিয়া আমি কি কৰিম অঙ্কন কৰিম BM এডাল আমি কি কৰিম এডাল লম্ব হোৱাকে ঠিক আছে BM লম্ব কাৰ PQ একেদৰে CN লম্ব কাৰ আকিম আমি এই আছিল এটো কি ৰবা এটো কি আছিল RS ৰ ঠিক আছে আমি আকিম অঙ্কন মন কৰিবা অঙ্কন BM লম্ব PQ আৰু আমাৰ CN লম্ব RS অঙ্কন কৰা হল এটা চাবা দে ছাত্ৰ ছাত্ৰী সকল তোমালোকে এটা বস্তু মন কৰিবা
এটা চাবা এটা বস্তু মই দেখাই দিছোঁ এডাল এই দুডাল বোলে ঠিক আছে এই দুডাল বোলে সমান্তৰাল ৰেখা মন কৰিবা দেই এইডাল নাম দিছোঁ মই x এডাল দিছোঁ মই y এডাল হৈছে y এই x ৰেখাৰ ওপৰত যদি মই এনেকৈ এডাল লম্ব যদি এডাল আঁকো ঠিক আছে মন কৰিবা এডাল দিছে এই লম্ব এডালৰ নাম দিছোঁ মই a b লম্ব দেই মানে 90 ডিগ্ৰী একেদৰে y ৰেখাৰ ওপৰত যদি মই যদি এনেকৈ যে pq যিটো নেকি লম্ব 90 ডিগ্ৰী যদি আঁকো তেন্তে সদায় তোমালোকে মন কৰিবা এই দুডাল ৰেখাও কি হ'ব পৰস্পৰে সমান্তৰাল হ'ব কেছটো বুজি পালা নাই ইয়াৰ পৰা 90 ডিগ্ৰী সিধাকৈ আহিছে এইটো সিধাকৈ গৈছে তাৰমানে এইকেইটা কি হ'ব এই দুডাল ab আৰু pq কি হ'ব সমান্তৰাল হ'ব তাৰমানে ইফ যদি x সমান্তৰাল y হয় তেন্তে ab সমান্তৰাল কি হ'ব pq হ'ব এই বস্তুটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া আমি চোৱা আগৰ চিত্ৰলৈ যদি ঘূৰি যাওঁ এতিয়া চোৱা bm দাল কাৰ সমান্তৰাল সৰি কাৰ লম্ব pq হয়নে একেদৰে nc বা cn দাল কাৰ লম্ব rs আকৌ pq সমান্তৰাল rs হয় গতিকে কি হ'ব bm সমান্তৰাল কি হ'ব cn হ'ব গতিকে আমি লিখিম যে bm সমান্তৰাল cn হ'ব এটা চোৱা এই যদি bn সমান্তৰাল যদি cn যদি হয় তেন্তে মই এই কোণকেইটা আমি নাম দিওঁ দেই তেতিয়া আমাৰ কাৰণে ভাল হ'ব এই কোণকেইটা আমি নাম দিছোঁ ইয়াৰ মই নাম দিছোঁ 1 ইয়াৰ নাম দিছোঁ মই 2 ইয়াৰ নাম দিছোঁ মই 3 ইয়াৰ নাম দিছোঁ 4 ভালকৈ তোমালোকে মন কৰা এই bm দালে যদি cn লগত সমান্তৰাল হয় তেন্তে এই 2 নম্বৰ কোণটো আৰু 3 নম্বৰ কোণটো কি হ'ব কোৱাচোন সমান নহবনে কাৰণ এই দুডাল কাৰণে এইটো হৈ গ'ল তিৰ্যক bc দাল কি হৈ যাব তিৰ্যক হ'ব কাৰ bm আৰু cn আৰু এই 2 নম্বৰ কোণটো কি হ'বগৈ আমাৰ 2 নম্বৰ আৰু 3 নম্বৰ কোণটো কি হ'ব একান্তৰ অন্তঃকোণ গতিকে আমি লিখিব পাৰিম যে এতেকে আমি লিখিব পাৰিম যে এংগুল 2 নাম 2 ৰে দিছ দেই ইকুৱেল টু এংগুল 3 এই বস্তুটো তোমালোকে নাম্বাৰ 1 বুলি কৈ থৈ দিয়া হৈ গ'ল এতিয়া চোৱা মই ইয়াত প্ৰথম প্ৰশ্নটো আৰম্ভণি কৰাৰ আগতে কৈছোঁ এডাল ৰেখা সৰি এডাল দাপোন এখন দাপোন ইয়াত যদি এনেকৈ যদি লাইটটো যদি ৰিফ্লেক্ট হয় মানে পোহৰ যদি প্ৰতিফলন হয় ৰবা ঠিক আছে এই প্ৰতিফলন হোৱা বিন্দুত আমি যদি এই দাপোনখনৰ যদি কি লম্ব হোৱা কেডাল যদি আমি কি আঁকো লম্ব ৰেখা এটা যদি আঁকো তেতিয়া এই দুটা কোণ কি হ'ব সমান হ'ব তাৰমানে এই 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ যদি হ'লে কি হ'ব 1 নম্বৰ আৰু 2 নম্বৰ কোণটো কি হ'ব সমান হ'ব এই কথাটো কি এতিয়া ইয়াত কি হ'ব ইয়াতো খাটিব এইটো চোৱা এই pq দাল দাপোন হয়নে নহয় এই দাপোনখনৰ bm দাল কি হৈ গ'ল আমাৰ bm দাল হৈ গ'ল লম্ব তেন্তে কি হ'ব এংগুল 1 আৰু এংগুল 2 টো সমান হ'ব হয়নে নহয় গতিকে আমি কি লিখিম এংগুল 1 ইজ ইকুৱেল টু এংগুল 2 একেদৰে rs দাল দাপোন তাৰে আকৌ এই rs ৰ ওপৰত cn টো কি হ'ল লম্ব তেন্তে এই প্ৰতিফলন হোৱাৰ পোহৰটো 3 নম্বৰ কোণটো আৰু 4 নম্বৰ কোণটো কি হ'ব সমান হ'ব 3 নম্বৰ কোণ ইজ ইকুৱেল টু 4 নম্বৰ কোণ কাৰণটো কি প্ৰতিফলনৰ নিয়ম এইটো হয়নে নহয় প্ৰতিফলন দেই ল অফ ৰিফ্লেকশ্যন বুলি কয় এতিয়া লটো মানে নিয়ম হ'ল নহয় ৰুল হয়নে নহয় গতিকে প্ৰতিফলন ৰিফ্লেকশ্যন মানে প্ৰতিফলন দেই প্ৰতিফলনৰ সূত্ৰ মতে বা নিয়ম মতে সূত্ৰ মতে বুলি লিখিব পাৰা নিয়ম মতে ঠিক আছে এইটো তলত এইখিনি আমাৰ প্ৰতিফলনৰ লিখিবা দে মই ঠিক আছে লিখিয়ে দিওঁ প্ৰতিফলনৰ নিয়ম মতে হৈ গ'ল এতিয়া চাবা এতিয়া মই আমাৰ ইয়াতে বস্তু এটা থাকি গৈছে ইয়াৰ কাৰণটো নিলিখিলোঁ নহয় এইটো আছিলে কি একান্তৰ অন্তকোণ আছিলে হয়নে নহয় এটা কি আছিলে একান্তৰ থাকি গৈছে অন্তকোণ হোৱাৰ কাৰণে কি হৈছে অন্তকোণ আৰু ইয়াক আমি নাম দিছোঁ ইকুৱেশ্যন নম্বৰ 1 তাৰমানে bm দাল cn ৰ লগত cm ৰ লগত সমান্তৰাল সেইকাৰণে 3 আৰু 4 2 আৰু 3 কি হয় একান্তৰ অন্তকোণ আৰু সমান এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে বহুত ভালকৈ মন কৰা এংগুল 2 টো চাবা দেই 3 লগত একেই হ'ল এংগুল 3 লগত একেই হ'ল আকৌ এংগুল 2 টো কাৰ লগত সমান এংগুল 1 ৰ লগত সমান তাৰমানে কি হ'ব এংগুল 1 আৰু 3 সমান হ'ব হয়নে নহয় ভালকৈ চাবা আকৌ এংগুল 3 টো কাৰ লগত সমান 4 ৰ লগত সমান তাৰমানে এংগুল 1 টো কাৰ লগত সমান হ'ব 4 ৰ লগত সমান হ'ব আকৌ এংগুল 1 ৰ লগত 2 সমান আছিলে গতিকে এংগুল 4 কি হ'ব 2 লগত সমান হ'ব ভালকৈ বুজি চোৱা তাৰমানে ইয়াত কি হৈছে এংগুল 1 ইজ ইকুৱেল টু এংগুল 2 হ'ব ইজ ইকুৱেল টু এংগুল 3 ইজ ইকুৱেল টু এংগুল 4 হ'ব কেনেকৈ হ'ব চাবা আকৌ মই লিখিম এংগুল এতেকে আমি লিখিব পাৰিম যে এংগুল 1 ইজ ইকুৱেল টু 2 অলৰেডি দিয়া আছে হয়নে আকৌ 2 টো কাৰ লগত সমান 3 লগত সমান গতিকে 2 ইজ ইকুৱেল টু এংগুল 3 হয়নে নহয় আকৌ 3 টো কাৰ লগত সমান চোৱাচোন 3 টো 4 ৰ লগত সমান গতিকে ইজ ইকুৱেল টু এংগুল 4 তাৰমানে ইয়াত এই গোটেই 4টা এংগুল যে কি হয় পৰস্পৰৰ লগত
সমান হৈছে কেছটো বুজি পালা নাই এতিয়া চাবা এতিয়া মই এই দুটা এংগুল লম ঠিক আছে এংগুল 1 প্লাস এংগুল 2 লম এই দুটা কাৰ লগত সমান হ'ব এই যেহেতু এইকেইটা সমান গতিকে এই দুটা ললো দুটাক যোগ কৰিলে সমান হ'ব হয় নে নহয় ইকুৱেলটো দুটা হিটো লগত হিটো সমান হ'ব কাৰণ যেহেতু আটাইবোৰ কোণৰ মান সমানেই হয় গতিকে এটা চোৱা এংগুল 1 আৰু 2 এ কি বুজাইছে চোৱাচোন এংগুল আৰু 1 আৰু 2 কি বুজাইছে এংগুল এ বি সি বুজাইছে হয় নে নহয় গতিকে আমি কি লিখিব পাৰো এংগুল এ বি সি ইকুৱেল টু এংগুল 3 আৰু 4 টো কি বুজাইছে কোৱাচোন বি সি ডি হয় নে নহয় বি বি সি ডি এতিয়া চাবা আমি কি পালো এই চিত্ৰটো এটা মই অকমান তললৈ আনিম চিত্ৰটো মই অকমান তললৈ আনিম নহলে দেখোন ঠিক আছে বাৰু চিত্ৰটো অকমান তললৈ আনিছো ইয়াত দেখাব পালে বেছি ভাল হ'ব হয়নে এটো আৰ আছিল এই আৰটো ইয়াত মুছি দিছো এতিয়া চোৱা এ বি সি মানে কোনটো কোন এই গুটেটো হয় নে নহয় চাবা দে এই গুটেটো আৰু হিটো বি সি ডি মানে কি এই গুটেটো এই 3 আৰু 4 এইবোৰ বাদ পা হৈ যায় এটো বাদ দিয়া এইবোৰ হয়নে এই গুটেটো কোন এই কোনটো আৰু এই কোনটো সমান হৈছে তাৰ মানে সমান হৈছে মানে অৰ্থটো কি এই কোনটো আৰু এই কোনটো কেতিয়া সমান হয় এই দুটা একান্তৰ অন্তকোণ হয় আৰু যদি সমান হয় তাৰ মানে এই দুটা বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব তাৰ মানে এডাল বাহু এডাল ৰেখা দুটা বলে সমান এনেকৈ আছে বলে হয় নে নহয় এইটো কি হৈ গ'ল এই কোনটো আৰু এই কোনটো সমান কেতিয়া হয় এই একান্তৰ অন্তকোণ হয় নে নহয় যদি এই দুটা বাহু কি হয় সমান্তৰাল হয় ইয়াত চোৱা এই দুটা কোণ সমান বুলি কৈছে তাৰ মানে দুটা কি হ'ব সমান্তৰাল হ'ব এই কোনটো আৰু এই কোনটো কি হ'ব সমান এতেকে এই এ বি আৰু সি ডি টো ডেফিনেটলি কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব হয়নে এতেকে আমি ডাইৰেক্ট লিখিম যে এ বি সমান্তৰাল সি ডি এইটো ইয়াৰ পৰা এইটো আমি ডাইৰেক্ট লিখিব পাৰিম হয়নে নহয় যেহেতু কাৰণ লিখিব পাৰা যেহেতু এ বি আৰু এ বি সি আৰু কি আছিল বি সি ডি একান্তৰ অন্তকোণ হয় একান্তৰ অন্তকোণ সেইকাৰণে এই বাহু দুটা কি হ'ব আমাৰ কি হ'ব সমান্তৰাল হ'ব বাস ইমানে আমাক প্ৰমাণ কৰিব কৈছিলে হেতুৱে আছে ইয়াৰ আনসাৰ ঠিক আছে ইয়াতে খালি তোমালোকে এই বস্তু দুটামান কথা জানিব লাগিব যে মানে ল অফ ৰিফ্লেকশন জানিব লাগিব ল অফ ৰিফ্লেকশনটো কি দাপোন এখনত যদি আইনা এটা যদি দাপোন এখনত যদি লাইটটো যদি ৰিফ্লেক্ট হৈ থাকে ইয়াত যদি এই দাপোনখনৰ যদি আমি যেটো বিন্দু ৰিফ্লেক্ট হৈছে তাৰ পৰা দাপোনখনৰ পুৰা সমান কি হোৱাকে লম্ব হোৱাকে যদি আমি যদি ৰেখা এটা অংকন কৰো তেন্তে এই কোণ দুটা কি হয় সমান হয় এটো এক নম্বৰ কথা আছিল হয় না নহয় আৰু 2 নম্বৰতে আমি কি জানিব লাগিব 2 নম্বৰতে আমি এটো জানিছিলো যে কি জানিছিলো দুটা সমান্তৰাল ৰেখা হয় না নহয় ইয়াৰ ওপৰত যদি দুটা যদি লম্ব থাকে এই লম্ব দুটাৰ কি হয় সমান্তৰাল হয় ঠিক আছে নতুন দুটামান কথা আমি জানিব লাগি আছিল হেকিনে আমি কইলো এতিয়া তোমালোকে আনসাৰটো ওপৰৰ পৰা ভালকে চাই লোৱা বেছি হৰু হৈছে নেকি ডাঙৰ কৰি দিছো ডাঙৰ এইটো প্ৰথম চোৱা এইটো আমাৰ পিছৰ চোৱা দেই ঠিক আছে তেন্তে আজি আমাৰ এক্সাৰসাইজটো আটাইবোৰ হৈ গৈছে ভিডিওটো কেনেকুৱা পালা আমাক জনাবা কিবা ক'ব লাগে থাকিলে আমাক কমেন্ট বক্সত জনালে হ'ল আমি ৰিপ্লাই কৰিম যদি ভিডিওটো ফেসবুকত যদি চাই আছা তেন্তে আমাৰ পেজটো ফলো কৰি দিবা ইউটিউবত যদি চাই আছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আকৌ লগ পাম আজিলৈ আহিছো ধন্যবাদ